নমস্কাৰ বন্ধুসকল, ৰিয়ান পৰাগৰ শেহতীয়া প্ৰদৰ্শন দেখি হয়তো আপুনি সন্তুষ্ট হৈছে আৰু অসমবাসী হিচাপে গৌৰৱান্বিত হৈছে। কিন্তু ৰিয়ান পৰাগৰ ক্ৰিকেট সম্পৰ্কীয় সকলো কথা আপুনি জানেনে? যদি নাজানে তেন্তে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আৰু ষ্টাৰ ক্ৰিকেটলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰিয়ান পৰাগৰ সম্পূৰ্ণ নামটো হৈছে ৰিয়ান পৰাগ দাস। তেখেতৰ পিতৃ পৰাগ দাস এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ। তেখেতে অসমৰ হৈ ফাৰ্ষ্ট ক্লাছ ক্ৰিকেট খেলিছিল আৰু তেখেতৰ মাতৃ এগৰাকী সাঁতোৰবিদ। ৰিয়ান পৰাগৰ মাতৃৰ নাম মিথু বৰুৱা। বোধহয় এগৰাকী ক্ৰিকেটাৰৰ ঘৰত জন্ম লোৱাৰ বাবে ৰিয়ান পৰাগ ক্ৰিকেটাৰ হ'বলৈ গৈ আছিল। ৰিয়ান পৰাগে সৰুৰে পৰা মহেন্দ্ৰ সিং ধোনীক নিজৰ আদৰ্শ হিচাপে গ্ৰহণ কৰিছিল আৰু ভৱিষ্যতে তেখেত মহেন্দ্ৰ সিং ধোনীৰ দৰে এগৰাকী ক্ৰিকেটাৰ হ'ব বুলি ভাবিছিল। ৰিয়ান পৰাগৰ এখন ফটো ভাইৰেল হৈছে, যিখনত দেখা গৈছে ৰিয়ান পৰাগ একদম সৰু আৰু মহেন্দ্ৰ সিং ধোনীৰ লগত থিয় হৈ আছে। আৰু এই ফটোখন 2006 চনত যেতিয়া ইণ্ডিয়া ভাৰ্চেছ পাকিস্তানৰ মাজত এখন মেচ গুৱাহাটীত অনুষ্ঠিত হৈছিল, সেই মেচখনত ৰিয়ান পৰাগে মহেন্দ্ৰ সিং ধোনীৰ লগত এই ফটোখন তুলিছিল। আৰু ৰিয়ান পৰাগৰ দেউতা পৰাগ দাসেও মহেন্দ্ৰ সিং ধোনীৰ লগত বহুত ফাৰ্ষ্ট ক্লাছ ক্ৰিকেট খেলিছে। বন্ধুসকল, আপোনালোকে জানি আচৰিত হ'ব, ৰিয়ান পৰাগৰ পিতৃ পৰাগ দাস আৰু মহেন্দ্ৰ সিং ধোনী ভাল বন্ধু আছিল। তেখেতসকলে খেলপথাৰত বহুবাৰ মুখামুখি হৈছিল আৰু এওঁলোকে বহু সময়ত একেটা টীমৰ হৈও খেলিছিল। ৰিয়ান পৰাগৰ পিতৃ পৰাগ দাসে ৰেলৱে টীমৰ হৈও খেলিছিল। সেই ৰেলৱে টীমৰ হৈ খেলোতে ৰিয়ান পৰাগৰ পিতৃয়ে মহেন্দ্ৰ সিং ধোনীক লগ পাইছিল। 2004 চনত নাগপুৰত অনুষ্ঠিত হোৱা ৰেলৱে টুৰ্ণামেণ্টত মহেন্দ্ৰ সিং ধোনী আৰু পৰাগ দাসে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। ৰিয়ান পৰাগৰ ক্ৰিকেট কেৰিয়াৰ বৰ আমোদজনক। 2017 চনত ৰিয়ান পৰাগে অসমৰ হৈ ইণ্টাৰ ষ্টেট ক্ৰিকেট খেলিবলৈ সুযোগ পাইছিল। বিভিন্ন ৰাজ্যৰ মাজত অনুষ্ঠিত হোৱা এই টুৰ্ণামেণ্টত ৰিয়ান পৰাগে ভাল প্ৰদৰ্শন কৰিছিল, যাৰ ভিত্তিত ভাৰতৰ আণ্ডাৰ-19 এছিয়া কাপৰ টীমত ৰিয়ান পৰাগক অন্তৰ্ভুক্ত কৰা হৈছিল। 2017 চনটো ৰিয়ান পৰাগৰ কাৰণে খুব ভাল আছিল, কাৰণ 2017 চনতে ৰিয়ান পৰাগে অসমৰ হৈ ৰঞ্জী ট্ৰফি খেলাৰ সুযোগ পাইছিল। 2017 চনৰ শেষৰ ফালে আণ্ডাৰ-19 বিশ্বকাপৰ ভাৰতীয় দলত ৰিয়ান পৰাগক সুযোগ দিয়া হৈছিল আৰু 2018 চনৰ আণ্ডাৰ-19 বিশ্বকাপত ৰিয়ান পৰাগে খুব ভাল খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। সেই তেতিয়াৰ পৰাই ৰিয়ান পৰাগে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল। 2018 চনৰ আণ্ডাৰ-19 বিশ্বকাপত পিটি বিশৰ নেতৃত্বত ভাৰতীয় দলে জয়লাভ কৰিছিল আৰু এই দলটোৰ গুৰুত্বপূৰ্ণ অংশ আছিল ৰিয়ান পৰাগ। 2018 চনতে ৰিয়ান পৰাগে বিজয় হাজাৰে ট্ৰফিত অসমৰ হৈ 248 ৰান সংগ্ৰহ কৰিছিল। এই প্ৰদৰ্শনৰ ভিত্তিতে 2018 চনৰ IPLৰ অকশ্যনত ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছে 20 লাখ টকাত ক্ৰয় কৰিছিল। 2019 চনত ৰিয়ান পৰাগে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে IPLত ডেবিউ কৰে আৰু ৰিয়ান পৰাগে প্ৰথমখন মেচত কেৱল 16 ৰান কৰিবলৈ সক্ষম হয়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, ৰিয়ান পৰাগে নিজৰ প্ৰথমখন মেচতেই মহেন্দ্ৰ সিং ধোনীৰ হাতত কেচ আউট হৈছিল। সেইদিনাই ৰিয়ান পৰাগে মহেন্দ্ৰ সিং ধোনীৰ লগত আকৌ এবাৰ ফটোত উঠাৰ সুযোগ লাভ কৰিছিল। ৰিয়ান পৰাগে প্ৰথমখন মেচত খুব ভাল খেল প্ৰদৰ্শন কৰিব নোৱাৰিলেও পৰৱৰ্তী সময়ত তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ ইনিংছ উপহাৰ হিচাপে আগবঢ়ায় ৰাজস্থান ৰয়েলছক। ইয়াৰ উপৰিও ৰিয়ান পৰাগে দিল্লী কেপিটেলৰ বিৰুদ্ধে IPLৰ ইতিহাসত আটাইতকৈ কম বয়সত অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হয়। 2019 চনত ৰিয়ান পৰাগে সৰ্বমুঠ 160 ৰান কৰিবলৈ সক্ষম হয় আৰু সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়। ইয়াৰ ফলস্বৰূপে 2020 চনৰ IPLতো ৰাজস্থান ৰয়েলছে ৰিয়ান পৰাগক সুযোগ দিয়ে। 2020 চনতো ৰিয়ান পৰাগে ভাল খেল প্ৰদৰ্শন কৰে, কিন্তু 2021 চন ৰিয়ান পৰাগৰ বাবে খুব ভাল নাছিল। 2022 আৰু 23 বৰ্ষৰ IPLত ৰিয়ান পৰাগে বিশেষ সফলতা অৰ্জন কৰিব নোৱাৰিলেও 2024 চনত ৰিয়ান পৰাগে খুব সুন্দৰ বেটিং কৰিবলৈ সক্ষম হৈছে। 2024ৰ IPLত ৰিয়ান পৰাগে 4টাকৈ অৰ্ধশতক অৰ্জন কৰিছে, 33টা 6 কোবাইছে আৰু তেখেতে মুঠ ৰান সংগ্ৰহ কৰিছে 573। বন্ধুসকল, ইয়াৰ লগে লগে আপোনালোকৰ পৰা বিদায় লৈছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ভিডিঅ' চোৱাৰ বাবে